यत्र गायन्ति तत्र तिष्ठामि नारद। नारदत কৈছে যে হে নারদ, নাহম তৃষ্টামি বৈকুণ্ঠে বা নাহম বসামি বৈকুণ্ঠে বা তিষ্টামি বৈকুণ্ঠে বা বসামি বৈকুণ্ঠে। বোলে যোগীৰ হিয়া এৰি সমুদায় ভক্তৰ বোলে মই নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা শুনি থাকোঁ। আৰু য'ত নেকি ভগৱন্তৰ কথা অমৃত শ্ৰৱণ আৰু কীৰ্তন হয়, যিমান তীৰ্থবিলাক আছে বাপাইসকল, বৰ গুৰুত্বপূৰ্ণ কথা। এতিয়া আমি তীৰ্থ ভ্ৰমণ কৰিব যাব নালাগে। যিমান তীৰ্থবিলাক আছে বোলে তৈত্ৰৈব গংগা যমুনা সৌবেনী গোদাবরী সিন্ধু সরস্বতী সর্বাণী তীর্থানি বসন্তি তত্র যথা অদ্বৈত দ্বারা কথা প্রসঙ্গ। য'ত ভগৱানৰ কথা ঈশ্বৰ কৃষ্ণ কথা প্ৰসংগ হয়, য'ত ঈশ্বৰ কৃষ্ণ কথা গুণানুকীৰ্তন হয়, বোলে যিমান তীৰ্থবিলাক আছে গংগা আদি কৰি যিমান তীৰ্থ আছে তৈত্যহে কৰে নিবাস বুলি কৈছে। গতিকে আজি এই পবিত্ৰ স্থানত তীৰ্থবিলাকো আহি উপবিষ্ট হৈ আছে। বোলে তীৰ্থবিলাকনো কেনেকৈ আছে সেইটো এটা জানিব লগা কথা। অগ আৰু নগ, অগ মানে হৈছে এই চৰাচৰ জগতখনক অগ বুলি কয়, আৰু পৰ্বত পাহাৰবিলাকক নগ বুলি কয়। অগ আৰু জগ, অগ আৰু নগ জগ তেৰি কায়া। ভগৱন্তৰ বিশ্বৰূপটো যেতিয়া প্ৰকাশ হয়, ভগৱন্তৰ বিশ্বৰূপটোক কেনেকৈ আমি দৰ্শন পাওঁ? বোলে বিশ্বৰূপটোক এনেকুৱা দৰ্শন পাব লাগিব আপুনি মই, যে ভগৱন্তক উপলব্ধি বিশ্বৰূপত গোটেই জগতখনক আমি জ্ঞানীসকলে, ভকতসকলে, বৈষ্ণৱসকলে কেনেকৈ দৰ্শন পায়, যে এই যে চন্দ্ৰ আৰু সূৰ্য ৰাত্ৰি দিনে যে প্ৰকাশ কৰি আছে, সেই চন্দ্ৰ আৰু সূৰ্যটো ভগৱন্তৰ নেত্ৰ হয়। কৃষ্ণ দেই, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ দৰ্শন। এতিয়া আমি যে কওঁ যে ঈশ্বৰ সৰ্বেই ভূতেশ্ব ভূতাত্মা অৱস্থিত বা সৰ্বম বিষ্ণুময়ম জগত, গোটেই জগতখন বিষ্ণু হয়, ভগৱন্তৰে, গোটেই জগতখন ভগৱানৰে হয়। যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰি বিনে নাহিকে পৃথক, যিজন ভকতিহীন সি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। এতিয়া আমাৰ যিসকল বিষয়ী মানুহ হৰিৰ মায়াত কেনেকৈ মোহিত হৈ থাকে, এই তত্ত্বটোকে আপোনালোকৰ মাজত প্ৰচাৰ কৰিছোঁ। এতিয়া আমি উপলব্ধি কৰিব লাগিব। কেনেকৈ উপলব্ধি কৰিম?